নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলে পাব একে লেঠাৰিয়ে 3 দিনৰ চৰকাৰী বন্ধ। এই সন্দৰ্ভত হাইলাকান্দি আৰু কাছাৰ জিলাৰ জিলা আয়ুক্তই এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে 3 জুন 2025 তাৰিখৰ কাৰ্যালয় স্মাৰক অনুযায়ী শেহতীয়াকৈ হাইলাকান্দি আৰু কাছাৰ জিলাত হৈ যোৱা ধাৰাবাহিক আৰু প্ৰচণ্ড বৰষুণৰ ফলত জিলা দুখনৰ বিভিন্ন জেগাত বানপানীৰ সৃষ্টি হৈছে আৰু এই বানপানীৰ ফলত বিভিন্ন সমস্যাই দেখা দিছে। সেয়েহে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে অহা 6 জুন শুক্ৰবাৰ 2025 তাৰিখে হাইলাকান্দি আৰু কাছাৰ জিলাৰ জিলা আয়ুক্তই দুয়োখন জিলাৰ সকলো চৰকাৰী বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে। হয় ছাৰ বাইদেউসকল, অহা 6 জুন 2025 তাৰিখ শুক্ৰবাৰে কাছাৰ আৰু হাইলাকান্দি জিলাৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থাকিব। আনহাতে 7 জুন 2025 তাৰিখ শনিবাৰে ঈদ উল জুহাৰ বন্ধ আছে আৰু 8 জুন দেওবাৰ 2025 তাৰিখ এনেই বন্ধ পায়। সেয়েহে চৰকাৰী কৰ্মচাৰীসকলে একে লেঠাৰিয়ে 3 দিনৰ চৰকাৰী বন্ধ পাবলৈ গৈ আছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই বন্ধ সন্দৰ্ভত থকা গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।